নমস্কাৰ বিশ্বনাথ বাসী ৰাইজ, আপোনালোকে দেখা পাইছে ইতিমধ্যে আনচুৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আমাৰ পুলিচ প্ৰশাসনে ডিচি অফিচৰ আগফালে আভ্যতা দিছে যাতে ডিচি অফিচত যাব নোৱাৰে। গতিকে চাওঁ আহক আগত কি হয় তাৰে মই আছোঁ আৰু মোৰ লগত আপোনালোকে জড়িত হৈ থাকিব। I'm talking about. I'm talking আমি আমার ফালৰ পৰা এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছো বৰ্তমান যে আমি শান্তিপূৰ্ণ আপোনালোকক কোৱাৰ নিচিনা আমি শান্তিপূৰ্ণকৈ ইয়াত আন্দোলন কৰিছো। আমি কোনো অশান্তি পৰিৱেশ সৃষ্টি হ'ব বিচৰা নাই আৰু নিবিচাৰো। গতিকে আমাৰ এটা বন্ধ করো, বন্ধ করো, বন্ধ করো, সংখ্যালঘুর উপরে অত্যাচার বন্ধ করো, বন্ধ করো, বন্ধ করো, সংখ্যালঘুর উপরে অত্যাচার বন্ধ করো, বন্ধ করো, বন্ধ করো। আমসু জিন্দাবাদ, 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 আমসু জিন্দাবাদ। আজি আমি বিশ্বনাথ চাৰিআলি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি এক প্ৰতিবাদী সমদল ওলাই আনি আমি ইতিমধ্যে স্মাৰক পত্ৰ আমাৰ দণ্ডাধীশ মহোদয়ৰ হাতত আমি প্ৰদান কৰিছো। তো গতিকে অসম চৰকাৰে যি ধৰণে অমানৱীয় উচ্ছেদ কাৰ্য বৰ্তমান চলাই আছে সমগ্ৰ অসমতে, আমি উচ্ছেদ কাৰ্য অতি শীঘ্ৰেই অসম চৰকাৰক বন্ধ কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। আজি আচলতে ৰাজ্যজুৰি আনচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি দাবী আছে আপোনালোকৰ, কি দাবীৰ বাবে আপোনালোকে আজি আহি এনেধৰণে প্ৰতিবাদ সাব্যস্ত? হয়, আজি আপোনালোকে দেখিছে যে অসমৰ বিভিন্ন এলেকাত উচ্ছেদ হৈছে। গতিকে এই মানুহখিনিক পুনৰ কোনো সংস্থাপন ব্যৱস্থা কৰা নাই আৰু মানুহখিনিক তেখেতসকলে মুক্তভাৱে আকাশৰ তলত জীয়াই আছে, মুক্তভাৱে আকাশৰ তলত জীয়াই আছে। মানুহখিনিক অন্ন বস্ত্ৰৰ কোনো সা সুবিধা প্ৰদান কৰা নাই। ইভেন মানুহখিনিক তেখেতসকলক খোৱা বোৱাৰ ব্যৱস্থাও কৰা নাই। মানুহখিনিক এটা পানী খোৱাৰ ব্যৱস্থাও চৰকাৰে কৰি দিয়া নাই। গতিকে আমি উচ্চতাৰে বিৰোধিতা কৰা নাই যে অসম চৰকাৰে বাৰে বাৰে কৈ থাকে যে আমি অনুপ্ৰৱেশকাৰীক আমি উচ্ছেদ কৰিছোঁ। যদি এজন অনুপ্ৰৱেশকাৰী আছে চৰকাৰে দেখাই দিব লাগিছিলে। এটা বেগম চৰকাৰ থকাৰ সত্ত্বেও যদি তেখেতসকলে চালি জাৰি চাই মানুহখিনি যদি অবৈধ আছে চৰকাৰে ওলাই দিয়ক, তাত আনচুৰ কোনো ক'বলগীয়া নাই। আনচুৰ সহযোগ আজিও আছে আৰু আগন্তুক দিনত থাকিব। গতিকে আমি আনচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি 2 ঘণ্টীয়া বিশ্বনাথ জিলা সমিতিয়ে সমদল কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে মানুহখিনিক যিহেতু মুক্ত আকাশৰ তলত কুকুৰ মেকুৰীৰ দৰে জীয়াই আছে, যে আপোনালোকে মানৱীয় দৃষ্টিভংগীৰে চাই হ'লেও এই মানুহখিনিক আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিলে। গতিকে মানুহখিনিক উচ্ছেদ কৰাৰ আগত মানুহখিনিক এটা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিলে। গতিকে চৰকাৰক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে অনতিপলমে যদি এই ধৰণৰ অন্যায় অত্যাচাৰ কৰে আমি আনচু ইয়াতকৈ আৰু ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ অনাগত দিনত বাধ্য থাকিম। আমি মেমৰেণ্ডাম দিলোঁ, আজি আমাৰ জিলা ব্যক্ত কাৰ্যালয়ত আমি মেমৰেণ্ডাম দিলোঁ আৰু এই মেমৰেণ্ডামৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে অনতিপলমে যিসকল মানুহ উচ্ছেদ হৈছে এই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ।